আজি আমাৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ দিন। বিশেষকৈ জৱাহৰলাল নেহৰু মহাবিদ্যালয় নহয়, আমাৰ দক্ষিণ কামৰূপৰ গোটেই এইটো অঞ্চলৰ কাৰণে আৰু অসমৰ কাৰণেও যে আমাৰ মহাবিদ্যালয়ত নেক্টাৰৰ সহযোগত, নেক্টাৰ মানে নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপ্লিকেশ্যন এণ্ড ৰিচাৰ্চ, এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অট'নমাছ বডি, তেওঁলোকৰ সহযোগত আমাৰ মহাবিদ্যালয়ত এটা RPTO, ৰিম'ট পাইলট ট্ৰেইনিং অৰ্গেনাইজেশ্যন, যাক সাধাৰণতে আমি ড্ৰোন পাইলট বুলি কওঁ, তাৰ এটা ট্ৰেইনিং চেণ্টাৰ আজি আমাৰ কলেজত এষ্টাব্লিছ হ'ল। প্ৰায় এবছৰীয়া এটা দীঘলীয়া পৰিক্ৰমাৰ পিছত DGCAৰ এপ্ৰুভেল লৈ আজি প্ৰায় অফিচিয়েলি কৰিছে এইটো আৰম্ভ হৈছে ট্ৰেইনিংটো। ইয়াৰ পিছত বেচবোৰ আৰম্ভ হ'ব, বেচ বাই বেচ। এই প্ৰথম বেচটো আমাৰ নৰ্থ ইষ্টৰ প্ৰথমটো ট্ৰেইনিং বেচ হিচাপে মহিলাসকলক দিয়া হ'ব এইটো। আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ 5খন ষ্টেটৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন কৰিছে, যেনেকৈ অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ। তাৰ পৰা 10গৰাকীয়ে প্ৰথম ট্ৰেইনিং ল'ব। এইটো গোটেই বেচটো নেক্টাৰে নিজেই স্পনচৰ কৰিছে। ইয়াৰ পিছত এইটো এডভাৰটাইজমেণ্টটো অ'পেন হ'ব নেক্টাৰৰ থ্ৰুৱেদি, ৱেবছাইটৰ যোগেদি। তাত তেতিয়া বাহিৰৰ যিকোনো ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰিব পাৰিব, কাৰণ ইয়াৰ বেছিক কোৱালিফিকেশ্যন লাগে মাত্ৰ ক্লাছ 10 পাছ। ত' ইয়াৰ পিছতে আমি তেওঁলোকক এই 5দিনীয়া যিটো ট্ৰেইনিং, এই ট্ৰেইনিংটো লৈ তেওঁলোকে DGCA এপ্ৰুভেলৰ যিখন চাৰ্টিফিকেট সেইখন পাব। তাৰপিছতে তেওঁলোক প্ৰফেচনেল ড্ৰোন ট্ৰেইনিং হিচাপে তেওঁলোকে নিজে নিজে কাম কৰিব পাৰিব। এতিয়া ফিল্ডবিলাক বহুত আছে, এই ফিল্ডবিলাকত তেওঁলোকে নিজেও ল'ব পাৰিব আৰু নেক্টাৰেও তেওঁলোকক স্পনচৰ কৰিব, যে তেওঁলোকৰ যিবিলাক প্ৰজেক্ট চলি আছে, এই প্ৰজেক্টবিলাকত যিখিনি নেক্টাৰে ট্ৰেইনিং দিয়ে, তেওঁলোকক প্ৰজেক্টবিলাকক প্ৰথম ৰাউণ্ডৰ ট্ৰেইনিং হিচাপে তেওঁলোকে ল'ব পাৰিব আৰু এটা প্লেচমেণ্ট তেওঁলোকে পাব। চ' এইটো এটা ভাল অৰ্গেনাইজেশ্যন আমাৰ ইয়াতে হৈছে। আজি এই অনুষ্ঠানটো অফিচিয়েলি ইনগ্ৰেশ্যন হ'ল। ইয়াতে অফিচিয়েলি আমাৰ গোটেই প্ৰগ্ৰামটো ইনগ্ৰেট কৰিলে আমাৰ অসম চৰকাৰৰ ছায়েন্স এণ্ড টেকন'লজি ছেক্ৰেটেৰী লয়া মাধুৰী মেমে, আৰু লগতে উপস্থিত থাকিলে আমাৰ বকো সমষ্টিৰ সন্মানীয় বিধায়িকা মহোদয় উপস্থিত আছে, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষী সমাচাৰ উপস্থিত আছে, আৰু নেক্টাৰৰ ডাইৰেক্টৰ জেনেৰেল অৰুণ সমাচাৰ উপস্থিত আছে। তেখেতসকলৰ উপস্থিত আৰু বহুত গেষ্ট বাহিৰৰ পৰা অহা আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, তেখেতসকলৰ উপস্থিতিত আজি অনুষ্ঠানটো আনুষ্ঠানিকভাৱে আয়োজন কৰা হ'ল। ইয়াত বহুতকেইটা স্কিল পাৰ্টনাৰ আমাৰ আছিলে, যেনে ৱাহান এডুকেটিভ LLP, তেখেতসকলৰ ৰিপ্ৰেজেণ্টেটিভ ইয়াত আছিলে। আমি সামগ্ৰিকভাৱে আশা কৰিছোঁ যে এই মহাবিদ্যালয়ে এইটো এটা নতুন প্ৰচেষ্টা আৰম্ভ কৰিছোঁ, আৰু ইয়াৰ যোগেদি আমাৰ এই অঞ্চলৰ লগতে উত্তৰ পূব অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা সুন্দৰ ভৱিষ্যত গঢ়াত এই গোটেই প্ৰজেক্টটো এটা সুন্দৰ পদক্ষেপ লৈ আগবাঢ়িব বুলি আমি আশা কৰিছোঁ। আমি আমাৰ যিটো ৰিম'ট পাইলট ট্ৰেইনিং অৰ্গেনাইজেশ্যন, আমি নেক্টাৰে আজিৰ পৰা ইয়াতে জৱাহৰলাল নেহৰু কলেজ বকোত ষ্টাৰ্ট কৰিছোঁ, আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথম বেটছটো আমি ড্ৰোন দিদি, যিটো আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো কনচেপ্ট ড্ৰোন দিদি আৰু ড্ৰোন টেকন'লজি কেনেকৈ গাঁৱলৈ লৈ যাব পাৰি, সেইকাৰণে ড্ৰোন দিদি কনচেপ্টটো ইনিচিয়েট কৰিছে। আৰু আমি গোটেই আমাৰ নৰ্থ ইষ্টৰ যিমানকেইখন ষ্টেট আছে, চব ষ্টেটৰ ৰিপ্ৰেজেণ্টেটিভ আমি লৈছোঁ, আৰু নমিনেটেড বাই ষ্টেট গভৰ্ণমেণ্ট। আমাৰ আজিৰ এই প্ৰথম বেটছটোত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম নহয়, ইয়াতে আৰু আছে, কিন্তু তেওঁলোকৰ কনচেপ্টটো বেলেগ, আমাৰ কনচেপ্টটো বেলেগ। আমাৰটো হ'ল আমি কেনেকৈ মোৰ ষ্টুডেণ্ট চেণ্ট্ৰিক কৰিছোঁ বস্তুটো, যাতে ষ্টুডেণ্টৰ জব এটা অপৰচুনিটি আহে। আৰু সেইকাৰণে আমি এইখন কলেজখন ইনিচিয়েট কৰিছোঁ, যাতে কলেজৰ ল'ৰা ছোৱালীবোৰে যদি ডেইলি বস্তুটো দেখি থাকে, তেতিয়াহ'লে তেওঁলোকে গম পাব কি হয়। আৰু এতিয়া যিহেতু আমি ড্ৰোন দিদি ষ্টাৰ্ট কৰাৰ কাৰণটো এইটো, যিটো চৰকাৰে বহুত সুবিধা দিছে ড্ৰোন দিদিক এতিয়া, আৰু তেওঁলোকে কম ইণ্টাৰেষ্ট ৰেটত লোনত ড্ৰোন ল'ব পাৰে, আৰু স্প্ৰে এগ্ৰিকালচাৰ স্প্ৰেয়িঙৰ কাৰণে ইউজ কৰিব পাৰে এজ এ লাৰ্জ স্কেল। আজি ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়াই ডাঙৰ প্ৰজেক্ট এটা দিছে এণ্টায়াৰ ভাৰতবৰ্ষত, তাৰমানে কিমান হেক্টৰ মাটি স্প্ৰে কৰিবৰ কাৰণে। আৰু সেইটো যদি নৰ্থ ইষ্টৰ সুবিধাখিনি যদি আমাৰ ড্ৰোন দিদিৰ কেইগৰাকীয়ে ল'ব পাৰে, তাৰ কাৰণে কি কৰিব লাগিব, তেওঁলোকে প্ৰথমতে ট্ৰেইন হ'ব লাগিব, ট্ৰেইনটো লাইচেঞ্চ পাব লাগিব, লাইচেঞ্চটো মেণ্ডেটৰী, আৰু লাইচেঞ্চটো দিবৰ কাৰণে RPTO লাগিব। আৰু সেই RPTOটো এতিয়া নেক্টাৰ ইজ এ RPTO, এজ এ ওৱান অফ দি RPTOs ইন দি কাণ্ট্ৰি। গতিকে সেই RPTOৰ থ্ৰুতে যেতিয়া তেওঁলোকে লাইচেঞ্চ পাব, লাইচেঞ্চ পোৱাৰ লগে লগে, লাইচেঞ্চ হোল্ডাৰ লগে লগে তেওঁলোকে ড্ৰোনটো ল'ব পাৰে, আৰু ল'লে তেওঁলোকে নিজৰ লাইভলিহুড কৰিব পাৰে। 1 হেক্টৰ মাটিত যদি স্প্ৰে কৰে, তেওঁলোকে যদি কাৰোবাৰ পৰা, ধৰক আপোনাৰ ঘৰত মাটি আছে, আপোনাৰ ঘৰত মাটি স্প্ৰে কৰিব বিচাৰিছে, তেওঁলোকক কানেক্ট কৰক, তেওঁলোকে ড্ৰোন লৈ আহিব, বাইকত ড্ৰোন লৈ আহিব, আহি স্প্ৰে কৰিব। আৰু 1 হেক্টৰ মাটিৰ কাৰণে চৰকাৰে এটা নিৰ্ধাৰণ কৰি দিছে 200 টকা। চ' তেনেকুৱা যদি 200 টকাকৈ যদি দিনত যদি
10 হেক্টৰো কৰে 2000 টকা আৰু এইটো ড্ৰোনৰ যিটো পইচা তেওঁলোকে যিটো লোনত ল'ব সেইটো যিটো ইণ্টাৰেষ্ট ৰেটটো কমাই দিছে নৰ্মেলতকৈ গতিকে যিটো ৰিটাৰ্ণ অফ ইনভেষ্টমেণ্ট সেইটো বহুত গভ জবতকৈ আজিকালি ধৰক গভ জবতকৈ প্ৰজেক্ট বেছ জবত এতিয়া শ্ৰমিক ডিজিটাইজেশ্যন কৰিছে শ্ৰমিকতা স্কিমটো যে আছে যিটো লেণ্ড ডিজিটাইজেশ্যন লেণ্ড এইটো কৰিছে গোটেই ভাৰতবৰ্ষত এতিয়া আমিয়ে কৰিছোঁ গোটেই পাঞ্জাৱৰ গাঁও আমি হেৰি কৰিছোঁ ৰাজস্থানৰ কৰিছোঁ ইউ পি কৰিছোঁ কেনেকৈ কৰিছোঁ আমি ল'ৰা ছোৱালীখিনিক ট্ৰেইন কৰিছোঁ প্ৰথমতে ট্ৰেইন কৰাৰ পিছত আমাৰ অসমৰ পৰা নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী গতিকে আগতে আমি ড্ৰোন পাইলট লাইচেঞ্চটো দিব পৰা নাছিলোঁ আমি সিহঁতক বেলেগৰ হতুৱাই ট্ৰেইন কৰাই আনো এতিয়া আমাৰ ইন হাউচ কেপাচিটি হৈছে এইটো আজিৰ পৰা গতিকে আমি এতিয়া ড্ৰোন পাইলটৰ ট্ৰেইনিংটো আমি ইয়াতে দিব পাৰিম গতিকে সিহঁতৰ আৰু বাহিৰত যাব নোৱাৰোঁ আৰু আমাৰ এইটো যিহেতু চৰকাৰী বহুত কম খৰচ হয় আৰু এতিয়া যদি আমি ড্ৰোন ডিউটি যিটো কৰিছোঁ আমি কমপ্লিটলি স্পনচৰ মানে তেওঁলোকে এক পইচা দিব নালাগে আমিয়ে গোটেইখিনি পইচা তেওঁলোকক দিছোঁ আমাৰ প্ৰথম বেচত আজি আমাৰ আহিছে তিনিগৰাকী অসমৰ 2গৰাকী মেঘালয় 2গৰাকী নাগালেণ্ড 2গৰাকী ত্ৰিপুৰা আৰু 1গৰাকী অৰুণাচল 10গৰাকী গতিকে আমি গোটেই লাহে লাহে আৰু স্কোপ আছে ষ্টুডেণ্টৰ কাৰণে স্কোপ আছে ডিফাৰেণ্ট কমিউনিটিৰ কাৰণে বেলেগ বেলেগ স্কোপ আছে আপোনালোকে দেখিছে এগ্ৰিকালচাৰ ড্ৰোন যিটো স্প্ৰে ড্ৰোন তেওঁলোকে আহিছে বহুত ডাঙৰ ডাঙৰ কোম্পানী যিবোৰ ইণ্ডিজিনিয়াছ ভাৰতবৰ্ষত কৰা আমাৰ লগত কানেক্টেড আছে গতিকে আল্টিমেটলি সেই কোম্পানীবোৰতো তেওঁলোকে জব হেৰি কৰিব মই কৈছোঁৱেই যে আমাক এতিয়া 1 লাখ ড্ৰোন পাইলট লাগে আমাৰ আছে দেশত এতিয়া 15,000 বা 20,000 গতিকে ইমান ডাঙৰ অপৰচুনিটি আৰু প্লাছ কি মই সেইটো হোৱা নাই মই বহুত আগলৈকে ভাবিছোঁ আমাৰ লগত 5খন দেশ জড়িত হৈ আছে ভূটান নেপাল বাংলাদেশ তেওঁলোকে আমাতকৈ 5-6 বছৰ পিছত আছে তেওঁলোকে ক'ত যাব আমি যদি সুবিধাখিনি কৰোঁ তেওঁলোকে প্ৰথমতে আমাৰ ওচৰত আহিব গতিকে সেই বস্তুটো মই মানে সেইটো চাইছোঁ যে আমি যদি এটা চেণ্টাৰটো ইয়াতে কৰোঁ আমি বেলেগ দেশখনকো আমি সামৰি ল'ব পাৰোঁ আমাৰ ওচৰত থকা দেশী আৰু সেইটোৱে মেইন উদ্দেশ্য আৰু যিহেতু আজিকালি উইদাউট ড্ৰোন বা এইটো ডিজিটাইজেশ্যন টেকনলজি ইমান হৈছে আমি চব বস্তু ডিজিটাইজেশ্যন আজি হৈছে গতিকে উইদাউট ড্ৰোন আমি একো কৰিব নোৱাৰোঁ আৰু চৰকাৰে ইমান সুবিধা দিছে সুবিধাখিনি আমি ভালকৈ ইউজ কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত